শিৱসাগৰত নিষিদ্ধ গোমাংসৰ সন্ধানত আৰক্ষীৰ অভিযান। শিৱসাগৰ আৰক্ষী, জিলা প্ৰশাসন আৰু জিলা পশু চিকিৎসা বিভাগৰ যুটীয়া অভিযান শিৱসাগৰ নগৰৰ দুখন হোটেলত। শিৱসাগৰ চহৰৰ মাজমজিয়াৰ খিজনুৰ আলি পথত থকা আমিনিয়া আৰু পিকমি হোটেলত এই অভিযান। হোটেল আমিনিয়াত প্ৰায় 8 কেজি 600 গ্ৰাম ওজনৰ সন্দেহজনক নিষিদ্ধ মাংস আৰু হোটেল পিকমিত প্ৰায় 7 কেজি ওজনৰ সন্দেহজনক নিষিদ্ধ গোমাংস জব্দ কৰে অভিযানকাৰী দলটোৱে। অভিযানকাৰী দলটোৱে আমিনিয়া হোটেলৰ স্বত্বাধিকাৰী আমিনুল হক আৰু পিকমিৰ স্বত্বাধিকাৰী জাহিদ সাবিৰ আহমেদক সোধা পোছাৰ বাবে আটক কৰিছে। চৰকাৰী নিষেধাজ্ঞা থকাৰ পিছতো এই দুই হোটেলত নিষিদ্ধ গোমাংস বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল। মই ডক্টৰ চয়নিকা দাস, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ ফালৰ পৰা মই আহিছোঁ। মই ভেটেৰিনেৰী অফিচাৰ হয় আৰু বৰ্তমান আমাক এই অভিযানটোৰ বিষয়ে সঠিকভাৱে আপোনাক আৰক্ষী প্ৰশাসনে জনাব পাৰিব। কিন্তু আৰক্ষী প্ৰশাসনৰ পৰা আমাক মেছেজ এটা গৈছিলে যে আপোনালোকৰ উপস্থিতিতহে আমি এই অভিযানটো চলাব পাৰিম। তো আমাক অফিচৰ ফালৰ পৰা পঠোৱা হৈছে এই অভিযানত। আৰু এই বৰ্তমান আমি দুখন হোটেলত আহি উপস্থিত হলো ৰাতিপুৱাই। এখন আমিনিয়া হোটেল আৰু এখন পিকমি হোটেল। আৰু এই দুখন হোটেলত বৰ্তমান ছাছপেক্টেড বিফ মিট পোৱা গৈছে, যিটো আমি বৰ্তমান আপোনাক বিফ বুলি ক'ব নোৱাৰো, কাৰণ ফৰেনচিক লেবৰেটৰীত যাব, যিখিনি চেম্পল কালেক্ট কৰা হৈছে তাৰ পিছতে কনফাৰ্মেটৰি ডায়েগনচিছটো আমি আপোনালোকক ক'ব পাৰিম যে কি হয় মিটটো। আৰু এতিয়া বৰ্তমান আপোনাৰ আমিনিয়া হোটেলত 8.6 কেজি ফ্ৰেছ মিট যিটো উদ্ধাৰ কৰা হৈছে আৰু গোটেইখিনি আমি চিজ কৰিছো। আৰু নেক্সট কুক মিটো লোৱা হৈছে, তাৰ পৰা চেম্পলো লোৱা হৈছে। আৰু পিকমি হোটেলৰ পৰা 7 কেজি ফ্লেছ মিট লোৱা হৈছে আৰু আনকুক মিটো লোৱা হৈছে। চফ্ট আছিলে, তেওঁলোকে বনাবৰ কাৰণে ৰেডি কৰি ৰাখিছিলে। আৰু নেক্সট আছিলে কুক মিটো বহুতখিনি পোৱা গৈছে। নামটো আপোনালোকক আমি আৰক্ষী প্ৰশাসনে জনাব, আৰু আটক কৰিছে নে নাই সেই বিষয়ে মই ক'ব নোৱাৰিম, আৰক্ষী প্ৰশাসনে আপোনালোকক জনাব পাৰিব। আৰু দেখোন আমি আপোনালোক জনাম, নিশ্চয় গম পাব। এতিয়া আমি এইখিনি ডিছক্ল'জ কৰিব নোৱাৰো। শিৱসাগৰৰ পৰা মিছকাতুৰ ৰহমান, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।